বিশ্ববিদ্যালয়ত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে আত্মঘাতী বোমাৰুৰ ফলতে 18 গৰাকীকৈ লোকে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু বৰ্তমান পৰ্যন্ত গুৰুতৰভাৱে আহত হৈছে 30 গৰাকীৰো অধিক লোক এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে এটা ডাঙৰ খবৰ বিস্ফোৰণত থিতাতে নিহত হৈছে 18 জনকৈ লোক থিতাতে 18 জনকৈ লোকৰ প্ৰাণহানি হৈছে বোমা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈছে 30 জনৰো অধিক লোক গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিবাহ অনুষ্ঠানত সংঘটিত হৈছে প্ৰথমে দুৰ্ঘটনাটো এখন বিয়া চলি থাকোতেই এই ঘটনা সংঘটিত হৈছে তাৰ পাছতে এখন হাস্পতালৰ জেনেৰেল ৱাৰ্ডতো সংঘটিত হৈছে বিস্ফোৰণটো উত্তৰ পূব নাইজেৰিয়াত বৰ্ণু ৰাজ্যত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পুনৰবাৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈছে 30 জনৰো অধিক লোক বিবাহ অনুষ্ঠানত সংঘটিত হৈছে এই দুৰ্ঘটনাটো এখন বিয়া চলি থাকোতে এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এখন হাস্পতালৰ জেনেৰেল ৱাৰ্ডত সংঘটিত হয় বিস্ফোৰণটো উত্তৰ পূব নাইজেৰিয়াৰ বৰ্ণু ৰাজ্যত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বিস্ফোৰণত থিতাতে নিহত হৈছে 18 জনকৈ লোক আমি ইতিমধ্যে উল্লেখ কৰিছো এটা ভয়ংকৰ বিস্ফোৰণ উত্তৰ পূব নাইজেৰিয়াৰ বৰ্ণু ৰাজ্যত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈছে 30 জনৰো অধিক লোক এক বিবাহ অনুষ্ঠানত সংঘটিত হৈছে এই দুৰ্ঘটনাটো থিতাতে 18 জনকৈ লোকৰ মৃত্যু হৈছে আৰু 30 গৰাকীকৈ অধিক লোকে গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান মুহূৰ্তত অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে